নমস্কাৰ, আজি সকলোকে আসাম জ্ঞান কেমো ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ হাফ ইয়াৰলি এক্সাম 2024 যিটো হৈ গ'ল সেইটোৰ আমি সম্পূৰ্ণ সলিউশ্যন লৈ আনিছোঁ আৰু আসামিজটো অলৰেডি আমাৰ সলিউশ্যন কৰা হ'ল। যদি তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ তোমালোকে সলিউশ্যন চাই ল'ব পাৰিবা। ঠিক আছে, আজি আমি আলোচনা কৰিম সম্পূৰ্ণৰূপে ক্লাছ 8ৰ যিটো নেকি ছায়েন্স ছাবজেক্টৰ আছিলে হাফ ইয়াৰলি এক্সামত যিমানখিনি কুৱেশ্যন আহিছে সেইবোৰ সম্পূৰ্ণ আমি আৰামটো কি আছিলে আমাৰ খাৰিফ শস্যৰ। ঠিক আছে, গতিকে সেইটো ৰবি শস্যৰ উদাহৰণ। বাকী যিমানখিনি আছিলে সেইটো হৈছে আমাৰ ৰবি শস্য। ঠিক আছে, আমি নেক্সট কুৱেশ্যনত যাম। কুৱেশ্যন নম্বৰ 2 দিয়া আছে। কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে? অনুজীৱৰ দ্বাৰা কলেৰা ৰোগ হয়। কোনটো অনুজীৱৰ দ্বাৰা কলেৰা ৰোগ হয়? অপশ্যন এ দিয়া আছে আমাৰ। অপশ্যন এত কি দিয়া আছে? অপশ্যন এ দিয়া আছে আমাৰ বেক্টেৰিয়া। ঠিক আছে, বিত প্ৰটোজোৱা। ঠিক আছে, চিত ভেঁকুৰ, ডিত আছে আমাৰ ভাইৰাছ। ঠিক আছে, আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ এ বেক্টেৰিয়া। আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ বেক্টেৰিয়া। ঠিক আছে, আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি বেক্টেৰিয়া। অ'কে, এইটো বেক্টেৰিয়া, তোমালোকে এনচাৰটো চাই ল'বা। অ'কে, গ নম্বৰত আছিলে আমাৰ জলীয় অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হ'ল অপশ্যন এ দি আছে ছডিয়াম, বি দি আছে পটাছিয়াম, চি দি আছে লো, ডি দি আছে পাৰা। আমাৰ শুদ্ধ উত্তৰ কি হৈ যাব? পাৰা। হ'ল, শুদ্ধ উত্তৰটো হ'ব পাৰা। উত্তৰটো চাই লওঁ তোমালোকে। তাৰপিছত ঘ নম্বৰত দিয়া আছে বায়ুত কয়লা জ্বলালে উৎপন্ন হোৱা গেছবিধৰ নাম হ'ল। বায়ুত যেতিয়া আমি কয়লা জ্বলাওঁ, ঠিক আছে, তেতিয়া কি গেছ উৎপন্ন হয়? ঠিক আছে, আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি কাৰ্বন ডাই অক্সাইড। অ'কে, কাৰ্বন ডাই অক্সাইডটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত ইং নম্বৰ প্ৰশ্নত আছিলে কিমান চনত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল? সেইটো সকলোৱে পাৰিছে চাগে। হ'ল, সেইটো ইমান টান নহয়। আমাৰ শুদ্ধ উত্তৰ হৈ যাব 1665 চনত। অ'কে, উত্তৰটো চোৱা 1665 চনত। তাৰপিছত শিলাৰোহণৰ বাবে ব্যৱহাৰ কৰা ৰছী বনাবলৈ ব্যৱহৃত আঁহ হ'ল। ঠিক আছে, যেতিয়া শিলাৰোহণৰ বাবে ব্যৱহাৰ কৰা ৰছী বনাবলৈ সেইটো কিন্তু ব্যৱহাৰ কৰা হয় আমাৰ, সেইটো হৈ যাব অপশ্যন নম্বৰ বি নাইলনটো হৈছে আমাৰ শুদ্ধ উত্তৰ। হ'ল, নাইলন ৰেয়ন। ইয়াত হ'ব লাগে নাইলন হ'ব লাগিছিলে একচুৱেলি। অ'কে, এইটো অপশ্যনটো ভুল হৈছে। আমাৰ শুদ্ধ উত্তৰ হ'ব, ঠিক আছে, তোমালোকে চোৱা সেইটো নিলিখিবা। ঠিক আছে, উত্তৰত লিখিবা নাইলন লিখিবা। অ'কে, নাইলন শুদ্ধ উত্তৰ হৈ যাব নাইলন লিখি ল'বা। অ'কে, নাইলন হ'ব। অ'কে, ইয়াত টাইপিঙত ভুল হৈ গৈছে। ঠিক আছে, তোমালোকে উত্তৰটো লিখিবা নাইলনটো শুদ্ধ উত্তৰ হয়। অ'কে, কেৱল মাত্ৰ উদ্ভিদ কোষত পোৱা কোষ অংগ হ'ল। উদ্ভিদ কোষত মাত্ৰ পোৱা কোষ অংগটো কি হ'ল? আমাৰ অপশ্যন এত আছে নিউক্লিয়াছ, বি দি আছে মাইটকণ্ড্ৰিয়া, চি দি আছে গলগি বডি, ডি দি আছে প্লাষ্টিড। ঠিক আছে, আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব জানা? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ, অ'কে, অপশ্যন নম্বৰ কোনটো হ'ব? ডি হ'ব। ডি শুদ্ধ, প্লাষ্টিড হ'ব। প্লাষ্টিডটো শুদ্ধ উত্তৰ হ'ব, প্লাষ্টিড। অ'কে, তাৰপিছত মমবাতি উৎপন্ন হোৱা শিখাৰ সৰ্বাধিক তপত অংশটো হ'ল। যেতিয়া তোমালোকে বা মমবাতি জ্বলোৱা, হ'ল মম জ্বলোৱা, তেতিয়া আটাইতকৈ টপত সৰ্বাধিক টপত অংশটো যিটো নেকি টপত আটাইতকৈ টপত থাকে সেইটো কৈছে। সেইটো কি আছিলে? আমাৰ শুদ্ধ উত্তৰ হ'ব বহিমণ্ডল। অ'কে, বহিমণ্ডল। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। বহিমণ্ডলটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত জ নম্বৰত দি আছে এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা। এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা কেইটা থাকে? সেইটো হৈ যাব অপশ্যন এ এটা থাকিব। অ'কে, এটা, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ কিমান? বায়ুমণ্ডলত অপশ্যন এ 21, বি দি আছে 67, চি দি আছে 88। ঠিক আছে, আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 78 হ'ব নাইট্ৰজেনৰ পৰিমাণ। অ'কে, বায়ুমণ্ডলত। তাৰপিছত আমাৰ 2 নম্বৰ আছিলে, 2 নম্বৰ প্ৰশ্নৰ উত্তৰ দিয়া আছে। ঠিক আছে, পাৰ্থক্য লিখা আছিলে, এটা দুটাকৈ আছিলে। ঠিক আছে, 2 নম্বৰকৈ আছিলে, 3টা লিখিবলৈ আহিছিলে, উদ্ভিদ কোষ আৰু প্ৰাণী কোষ। অ'কে, এইটো চোৱা, উদ্ভিদ কোষ উত্তৰ আছে প্ৰাণী কোষত কোষবেৰ নাথাকে। অ'কে, এই প্ৰাণী কোষত কি নাথাকে? আমাৰ কোষবেৰ নাথাকে, কিন্তু কি থাকে? কোষাবৰণ থাকে। হ'ল, তাৰপিছত নেক্সট কি দিছে? আনহাতে উদ্ভিদ কোষত কোষবেৰ থাকে। উদ্ভিদ কোষত কি থাকে? কোষবেৰ থাকে। কোষাবৰণ কিহৰ দ্বাৰা গঠিত হৈ থাকে? চেলুলজেৰে তৈয়াৰী থাকে। হ'ল, তাৰপিছত খ নম্বৰ দি আছে প্ৰাণী কোষত
প্লাষ্টিড তথা ক্ল'ৰ'প্লাষ্ট পোৱা নাযায়, আনহাতে উদ্ভিদ কোষত প্লাষ্টিড তথা কি পোৱা যায়? ক্ল'ৰ'প্লাষ্ট পোৱা যায়। ঠিক আছে, তোমালোকে 2 নম্বৰ থাকিলে মানে দুটাই লিখিবা। ঠিক আছে, কেলৈ কি মই 3টা লিখি দিছোঁ, তোমালোকে মাত্ৰ 2 নম্বৰ, যদি 3 নম্বৰ আহে তেতিয়াহ'লে তোমালোকে 3টা পইণ্ট লিখিব লাগিব। অ'কে, তাৰপিছত কি কৈছে, প্ৰাণী কোষত ভেকুৰ ৰসধানী নাথাকে বা সৰু হৈ থাকে। অ'কে, তাৰপিছত উদ্ভিদ কোষত কি হ'ব? আনহাতে কি হ'ব উদ্ভিদ কোষত? আনহাতে উদ্ভিদ কোষত ভেকুৰ ৰসধানী অতি ডাঙৰ হৈ থাকে। অ'কে, আশা কৰিছোঁ তোমালোক বুজি পাইছা। তাৰপিছত নেক্সট কুৱেশ্যন আছিলে ধাতু আৰু অধাতু। ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখিবলৈ আহিছিলে। হ'ল, ধাতু আৰু অধাতুৰ কি ধাতুবোৰ কি হয়? বিদ্যুৎ ধনাত্মক মৌল। অ'কে, ধাতুবোৰ কি হয়? বিদ্যুৎ ধনাত্মক মৌল। তাৰপিছত ধাতুবোৰ ক্ষাৰকীয় অক্সাইড গঠন কৰে। অ'কে, তাৰপিছত ধাতু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰে। অ'কে, তাৰপিছত অধাতু বুলি কি কৈছে? অধাতুবোৰ কি বুলি কৈছে? অধাতু বিদ্যুৎ ঋণাত্মক মৌল। ধাতুটো কি আছিলে? ধনাত্মক, গতিকে অধাতুবোৰ কি? ঋণাত্মক। অ'কে, তাৰপিছত অধাতুবোৰ আম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন কৰে। তাৰপিছত অধাতু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে, কিন্তু ধাতুবিলাকে কি কৰে? হাইড্ৰজেন অপসাৰিত কৰিব পাৰে। অ'কে, তাৰপিছত গ নম্বৰ আছিলে অন্তনিষেচন আৰু বহিনিষেচন। হ'ল, ইয়াত কি দিয়া আছে? অন্তনিষেচন আৰু বহিনিষেচনৰটো অন্তনিষেচন স্ত্ৰী জননাংগৰ ভিতৰত ঘটে, আনহাতে বহিনিষেচন স্ত্ৰীদেহৰ ভিতৰত ঘটে। অ'কে, তাৰপিছত খ নম্বৰত কি আছে? 3টা পইণ্ট দি দিছোঁ হা, তোমালোকে 2টা পইণ্ট লিখিবা। যেতিয়া তোমালোকে চবটো লিখি ৰাখিব পাৰিবা, কেলৈ কি কেতিয়াবা এক্সামত 3 নম্বৰো আহি যাব পাৰেতো, সেইকাৰণে মই 3টা পইণ্ট দি দিছোঁ। য'ত 2 নম্বৰ আহে তেতিয়াহ'লে তোমালোকে 2টা পইণ্ট লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰত কি দি আছে? অন্তনিষেচনত মাইকী প্ৰাণীটোৱে নিষিদ্ধ কণী পাৰে বা পোৱালি জগায়, আনহাতে বহিনিষেচনত মাইকী প্ৰাণীটোৱে কেৱল নিষিদ্ধ কণীহে পাৰে। ইয়াত পোৱালিও জগায় অন্তনিষেচনত, কিন্তু কি হয়? বহিনিষেচনত অনলি কণী পাৰে। ঠিক আছে, মাত্ৰ কণী পাৰে। অ'কে, তাৰপিছত গ নম্বৰ পইণ্টটো কি আছে? উচ্চ খাপৰ প্ৰাণী যেনে মানুহ, গৰু আদিৰ ক্ষেত্ৰত অন্তনিষেচন হয়, আনহাতে কি কৰে? মাইকী এৰি দিয়া কণীৰ ওপৰতহে বহিনিষেচন হয়। ঠিক আছে, তাৰপিছত 3 নম্বৰত আছিলে আমাৰ প্ৰশ্ন নং 3ত জৈৱিক সাৰৰ 2টা উদাহৰণ। 2টাই লিখিব কৈছে, মই তোমালোকক 4টা লিখি দিছোঁ। ঠিক আছে, কেতিয়াবা আহি যাব পাৰে নহয় 3টা লিখা বা 4টা লিখা। অ'কে, চ' তোমালোকে সেইটো নোট কৰি ৰাখিবা ধুনীয়াকৈ। অ'কে, কি কৈছে ইয়াত? 1 নম্বৰ পইণ্টত আমাক কি দিয়া আছে? ই মাটিৰ ক্ষমতা ৱাটাৰ হোল্ডিং কেপাচিটি বৃদ্ধি কৰে। অ'কে, ই মাটি ৰন্ধ্ৰযুক্ত, মানে কি ইংলিছত বুলি পৰাছ, ই মাটি ৰন্ধ্ৰযুক্ত কৰি তোলে, ফলত কি বায়ুৰ চলাচল সুচল হয়, সহজ হৈ যায় বায়ুটো চলাচল হ'বলৈ। তাৰপিছত গ নম্বৰত দিয়া আছে ই উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে আৰু ই মাটিৰ গুণ বৃদ্ধি কৰে। ঠিক আছে, তোমালোকে চবটো লিখি ৰাখিবা। যদি এক্সামত 2 নম্বৰ আহে 2টা পইণ্ট লিখিবা, যদি 3 নম্বৰ আহে 3টা পইণ্ট লিখিবা, বা 4 নম্বৰ আহিলে 4টা পইণ্ট লিখিবা। অ'কে, চ' আমাৰ নেক্সট কুৱেশ্যনত আছিলে অণুজীৱই কিদৰে পৰিৱেশ নিৰ্মূল কৰাত সহায় কৰে। অ'কে, কেনেদৰে পৰিৱেশ নিৰ্মূল কৰাত সহায় কৰে অণুজীৱই, আমি এতিয়া চাম। অ'কে, অণুজীৱবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থবোৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰে। জৈৱিক পদাৰ্থবোৰ সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰে। এই সৰল পদাৰ্থবোৰ উদ্ভিদ বা প্ৰাণীয়ে পুনৰ ব্যৱহাৰ কৰিব পাৰে। যিটো সৰল পদাৰ্থলৈ ৰূপান্তৰিত কৰে, ঠিক আছে, সেইটো পুনৰবাৰ আকৌ কি কৰে? প্ৰাণীয়ে ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত কি কৈছে? অণুজীৱবোৰে অনিষ্টকাৰী আৰু দুৰ্গন্ধযুক্ত পদাৰ্থবোৰ পচাবলৈ পৰিৱেশ নিৰ্মূল কৰে। 2 নম্বৰ আহিছিলে তোমালোকৰ ইয়াত। ঠিক আছে, এই 2 নম্বৰ আহিছিলে, গতিকে ইমানটো লিখিলে যথেষ্ট। এনুৱেল এক্সামতো ছেম এনেকুৱাই কুৱেশ্যন আহিব। ঠিক আছে, এইবোৰ তোমালোকে পঢ়ি ৰাখিবা, ইয়াৰ পৰা আহিব। তাৰপিছত কি কৈছে? আমাৰ 5 নম্বৰত কি দিয়া আছে? 5 নম্বৰত কি দিয়া আছে? জ্বলন উষ্ণতা কাক বোলে? কাঠ আৰু কেৰাচিনৰ মাজত জ্বলন উষ্ণতা কাৰ কম? কাৰ জ্বলন উষ্ণতা কম? মানে জ্বলন উষ্ণতা হ'ল সৰ্বনিম্ন উষ্ণতা য'ত এটা দাহ্য পদাৰ্থত জুই লাগে। তাৰপিছত কাঠ আৰু কেৰাচিনৰ মাজত জ্বলন উষ্ণতা কাৰ কম হ'ব? কেৰাচিনৰ কম হ'ব। অ'কে, তাৰপিছত 6 নম্বৰ প্ৰশ্নত আছিলে ধাতুৰ 2টা ৰাসায়নিক ধৰ্ম লিখা। ধাতুৰ 2টা লিখিব কৈছে। অ'কে, 2টা লিখি দিছোঁ। সাধাৰণতে ধাতুসমূহ নমনীয় আৰু ঘাত সহনীয়। তাৰপিছত আৰু কি আছে? সাধাৰণতে ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। ঠিক আছে, সুপৰিবাহী। অ'কে, তাৰপিছত 7 নম্বৰ প্ৰশ্নত আছিলে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়?
কিয় ডুবাই ৰখা হয়? ছডিয়াম ধাতুক ছডিয়ামক কি বুলি NL বুলি লিখা হয়, অধিক সক্ৰিয় ধাতু। ই স্বাভাৱিক উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু বিক্ৰিয়াটো অধিক তাপবৰ্জী বা অধিক তপোৎপাদক। ছডিয়াম কেৰাচিনৰ লগত বিক্ৰিয়া নকৰে, ফলত ই বায়ুৰ সংস্পৰ্শত নাহে আৰু কোনো ৰাসায়নিক বিক্ৰিয়া নহয়, সেয়েহে ইয়াক কেৰাচিনৰ মাজত ডুবাই ৰখা হয়। অ'কে, চ' আমাৰ এতিয়া নেক্সট কুৱেশ্যন যাম। 8 নম্বৰ প্ৰশ্নত আছিলে আমাৰ বিপন্ন প্ৰাণী প্ৰায় কাক বোলে? বিপন্ন প্ৰায় প্ৰাণী কাক বোলে? বিপন্ন প্ৰায় প্ৰাণীৰ, ঠিক আছে, তথ্যসমূহ থকা পুথিখনৰ নাম লিখা। এই বিপন্ন প্ৰায় প্ৰাণীৰ যিটো নেকি তথ্য থাকে সেইটো কিতাপখনৰ নামটো লিখিব দিছে। হ'ল, আমাৰ এতিয়া উত্তৰ হ'ব বিপন্ন প্ৰায় প্ৰাণী হৈছে যিবোৰ বিপদগ্ৰস্ত হয়, বিলুপ্তিৰ পৰ্যায় পাইছে, ইয়াকে বিপন্ন প্ৰায় প্ৰাণী বোলে। অ'কে, বিপন্ন প্ৰায় প্ৰাণীৰ তথ্যসমূহ কোনখন পুথি ৰখা হৈছে? পুথিখনৰ নাম হৈছে হ'ল ৰেড ডাটা বুক। সেইটো ৰেড ডাটা বুক। অ'কে, ৰেড ডাটা বুক, ঠিক আছে। তাৰপিছত আমি নেক্সট 9 নম্বৰ প্ৰশ্নত আছিলে অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? এইবোৰৰ নাম লিখা। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? সকলোৱে জানা চাগে। হ'ল, অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 7খন আছিলে। হ'ল, অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। এইবোৰ কি? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাস ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰাজীৱ গান্ধী বা ওৰাং ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই আৰু ৰায়মনা। অ'কে, এতিয়া আমি নেক্সটত যাম। কুৱেশ্যন নম্বৰ 10। কক। কক মানে কি সুধিছে? কক কি? ইয়াক ক'ত ব্যৱহাৰ কৰা হয়? সেইটো তোমালোকৰ কিতাপতো আছে। কক হ'ল এবিধ কঠিন সচিত্ৰ আৰু কলাবৰণীয়া পদাৰ্থ। ইয়াক ক'ত ব্যৱহাৰ কৰা হয়? ঠিক আছে, ইয়াক ব্যৱহাৰ কৰা হয়, ইয়াক তীখাৰ উৎপাদন আৰু বহুতো ধাতু নিষ্কাশন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। অ'কে, এতিয়া আমাৰ 11 নম্বৰ প্ৰশ্নত আছিলে দহন হ'বলৈ আৱশ্যকীয় চৰ্তসমূহ কি কি? ইয়াত 3 নম্বৰ আছিলে। ঠিক আছে, 3 মাৰ্কছ আহিছিলে ইয়াত, সেইকাৰণে 3টা পইণ্ট লিখি দিছোঁ। দাহ্য পদাৰ্থ হ'ব লাগিব, দহনৰ বাবে সহায়ক অক্সিজেনৰ উপস্থিতিৰ প্ৰয়োজন, জ্বলন বিন্দু পাব লাগিব। অ'কে, 3টা পইণ্ট লিখি দিছোঁ 11 নম্বৰ। তাৰপিছত 12 নম্বৰত আছিলে প্লাষ্টিক কিয় এৰাই চলিব? প্লাষ্টিক কিয় এৰাই চলিব লাগে বৰ্ণনা কৰা। মানে এৰাই চলিব লাগে মানে কি বুজি পাইছেনে? প্লাষ্টিক কিয় ব্যৱহাৰ কৰিব নালাগে। ঠিক আছে, পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে কাৰণ প্লাষ্টিক পচি নাযায়, প্লাষ্টিকবোৰ পচি নাযায়, হয় নাই? তাৰপিছত পুৰিলে পৰিৱেশ প্ৰদূষিত গেছ নিৰ্গত হয়। ঠিক আছে, পুৰিলে কি নিৰ্গত হয়? পৰিৱেশ প্ৰদূষিত, ফলত মাটি, পানী আৰু বায়ুক সমানে প্ৰদূষিত কৰে। সেয়ে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে। অ'কে, 3 নম্বৰ আছিলে। তাৰপিছত আমাৰ এতিয়া 13 নম্বৰত আছিলে কি আছিলে? 13 নম্বৰত অযৌন প্ৰজনন কাক বোলে? দ্বৈত বিভাজনৰ পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰে। ইয়াত 4 নম্বৰ আছিল। ঠিক আছে, ইয়াত তোমালোকৰ অযৌন প্ৰজননত 1 নম্বৰ থাকিব। অ'কে, একক পিতৃ বা মাতৃৰ পৰা হোৱা প্ৰজননক অযৌন প্ৰজনন বোলে। তাৰপিছত ইয়াৰ বিভাজনটো দ্বৈত বিভাজন পদ্ধতিটো কেনেকুৱা আছিলে? কোষ কেন্দ্ৰটো 2টা কোষ কেন্দ্ৰত বিভক্ত হৈ প্ৰজনন প্ৰক্ৰিয়াটো আৰম্ভ কৰে। ইয়াৰ পিছতে দেহটো 2টা ভাগত বিভক্ত হয়, প্ৰতিটো অংশ এটা কোষ কেন্দ্ৰ গ্ৰহণ কৰে। আৰু 3 নম্বৰ পইণ্টত আছে শেষত এটা পিতৃ এমিবাৰ পৰা 2টা এমিবাৰ সৃষ্টি কৰে। ঠিক আছে, তাৰপিছত এতিয়া আমাৰ 14 নম্বৰ 14 নম্বৰ প্ৰশ্নৰ উত্তৰটো ঠিক আছে, তোমালোকে উদ্ভিদ কোষৰ পৰিষ্কাৰ চিহ্নিত আঁকিব দিছে। সেইটো চোৱা, তোমালোকৰ ক্লাছ 8ৰ যিমান 98 পেজত, ঠিক আছে, সেইটো ধুনীয়াকৈ লিখা আছে, সেইটো তোমালোকে কিতাপৰ পৰা ড্ৰয়িং কৰি ৰাখি দিবা। ঠিক আছে, মই সেইকাৰণে ইয়াত দিয়া নাই। তাৰপিছত 15 নম্বৰ আছিলে বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা। ইয়াত আছিলে 4 নম্বৰ। অ'কে, চোৱা আমি এতিয়া চাম উত্তৰ। বনাঞ্চল ধ্বংস হ'লে সেই অঞ্চলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কি হয়? বাঢ়ি গৈ উষ্ণতা বাঢ়ি যায়। যেতিয়া নেকি কাৰ্বন ডাই অক্সাইডটো বাঢ়ি যায় তেতিয়া গৰমটো বাঢ়িব নাই। ভূজল গছৰ শিপাৰ দ্বাৰা নি তাক বাষ্পমোচন প্ৰক্ৰিয়াৰে কি কৰে? বায়ুমণ্ডলত এৰি দিয়ে। হ'ল, বাষ্পমোচন প্ৰক্ৰিয়াৰে কৰি ইয়াক বায়ুমণ্ডলত এৰি দিয়ে। তাৰপিছত কি হয়? এই বাষ্প জলীয় ভাপে সেই অঞ্চলত মেঘৰ সৃষ্টি কৰে আৰু মেঘৰ পৰা বৰষুণ পৰে। যেতিয়া বনাঞ্চল ধ্বংস হয় এই বাষ্পমোচন প্ৰক্ৰিয়া বন্ধ হৈ যায়। ঠিক আছে, আৰু কি হয়? বন্ধ হ'লে মানে কি হ'ব? বৰষুণৰ পৰিমাণটো কি হৈ যাব? কমি যাব, হয় নাই? সেইটোৱে কোৱা হৈছে। ঠিক আছে, তাৰপিছত তোমালোকক সেয়াই আছিলে লাষ্ট কুৱেশ্যন। ঠিক আছে, 15 নম্বৰলৈ আছিলে। তোমালোকে সেইটো জনাবা তলৰ কোনটো ঠিক আছে ইয়াৰ এককোষী প্ৰাণ জীৱৰ উদাহৰণ। ইয়াৰ পৰা অপশ্যন এত আছে ভেকুলী,
বি দিয়া আছে এমিবা, চি দিয়া আছে জোক, ডি দিয়া আছে মাছ। এই চাৰিটাৰ তোমালোকে কমেণ্টত জনাই ৰাখি দিবা শুদ্ধ উত্তৰ কোনটো হ'ব। ঠিক আছে, চ' আজিলৈ ইমানে। তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখি দিবা যাতে আহিবলগীয়া প্ৰশ্নবোৰৰ উত্তৰ তোমালোকে পাই যাব। ঠিক আছে, চ' আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ সকলোৰে।